নমস্কাৰ তো আজি আমি কোনটো শিকিম ৰে ডিটারমিনার্স কি শিকিম ডিটারমিনার্স তো ডিটারমিনার্স एक्चुअली আমি বেসিকৰ পৰা একেবাৰে প্ৰথমৰ পৰা শিকি যাম তোমালোকে মনোযোগ দিবা কি কৈছে প্ৰথমতে আমি ডিটারমিনার্স কাক বলে হনা তো আমি আগতে এটো বুজি লও ডিটারমিনার্স টু কাক বলে তাৰ পিছতে আমি বাকি আমি নিয়মখিনি আহিম পিছত ইয়াত প্ৰথমতে সোৱা কি কৈছে জীৱৰ ওয়ার্ড নাউনৰ আগত বহি নাউনবোৰ কাউন্টেবল মানে গণিব পৰা আনকাউন্টেবল অর্থাৎ কি গণিব নোৱাৰা নিৰ্দিষ্ট অনিৰ্দিষ্ট আদি নিৰূপণ কৰে সেইবোৰক কি বুলি কোৱা হয় ডিটারমিনার্স বুলি কোৱা হয় তো এতিয়া সোৱা আমি ডিটারমিনার্স গম পালো যে জীৱৰ ওয়ার্ড মানে যিবিলাক শব্দ এই শব্দবিলাক সাম এনি মেনি হনা এইবিলাক ওয়ার্ড মানে নহয় নাউনৰ আগত বহি নাউন মানে এই যে ফ্ৰেন্ডস ইয়াতে দিছো এটা বাক্য আছে আই হ্যাভ দেশ ফ্ৰেন্ডস এটো এটা নাউন ঠিক আছে নাউনৰ আগত বহিব এইবিলাক সেই কাৰণে কৈছে যে নাউনৰ আগত বহি নাউনবোৰ কাউন্টেবল এই নাউনবোৰ কাউন্টেবল মানে গণিব পৰা যেটো ফ্ৰেন্ডস আছে এই ফ্ৰেন্ডস শব্দটো গণিব পৰা হলে কাউন্টেবল মানে গণিব পৰা আনকাউন্টেবল মানে কি গণিব নোৱাৰা তাৰপিছত কি কৈছে নিৰ্দিষ্ট অনিৰ্দিষ্ট আদি নিৰূপণ কৰে সেই শব্দবোৰক বা সেইবোৰকে কি বুলি কোৱা হয় ডিটারমিনার্স বুলি কোৱা হয় কিছুমান গুৰুত্বপূৰ্ণ ডিটারমিনার্স আমি তলত উল্লেখ কৰিছো কি কৈছো সোৱা তেনেকুৱা সাম এটো এটা ডিটারমিনার্স হয় ঠিক তেনেকৈ এনি মেনি মাস মোর লটস অফ এ লট অফ ফিউ এ ফিউ দি ফিউ লিটিল এ লিটিল দি লিটিল ইজ এভরি নো নট enough plenty of আদিৰ ব্যৱহাৰ তলত আলোচনা কৰা হল এই যিবিলাক ডিটারমিনার্স দিয়া হৈছে সেই ডিটারমিনার্স নি আমি তলত ব্যৱহাৰ কৰিছো অনলি ফৰ আমি সামৰ এই সামটোৰ আজি ব্যৱহাৰ শিকিছো কি আছে সামটো কি লিখিছো এবাৰ বুজি যাও সামৰ ব্যৱহাৰত আমি লিখিছো যে সংখ্যা বা পৰিমাণ বুজাবলৈ এইখিনি বহুত ইম্পৰ্টেন্স এইখিনি মনোযোগৰে বুজিব লাগিব সংখ্যা বা পৰিমাণ বুজাবলৈ কাউন্টেবল আৰু আনকাউন্টেবল কাউন্টেবল মানে মই কি কৈছিলো গণিব পৰা যিবিলাক আমি নাউনক গণিব পৰা আৰু আনকাউন্টেবল মিন্স গণিব যিবিলাক নোৱাৰা হয়না যে কাউন্টেবল আৰু আনকাউন্টেবল দুবিধ নাউনৰ আগত সাম ব্যৱহাৰ কৰা হয় এইটো বস্তু আমি অলপ উদাহৰণৰ সৈতে ৰিজাই চাম সোৱা কি কৈছো যে সংখ্যা বা পৰিমাণ বুজাবলৈ সংখ্যা কি যেনেকুৱা এটা দুটা তিনিটা চাৰিটা এনেকৈ যিবিলাক বস্তু আমি গণিব পাৰো সেইবোৰ আমি কি কওঁ সংখ্যাবাচক শব্দ বা সংখ্যাবাচক বাক্য যেনেকুৱা ইয়াত যেসু ফ্ৰেন্ডস তোমাৰ বন্ধু কিমানজন তুমি গণিব পাৰিবা এজন দুজন পাৰিবা নে নাই পাৰিবা তোমাৰ বন্ধু তোমালোকৰ কিমানজন আছে তোমালোকে হাতত গণিব পাৰিবা নিশ্চয় বা আঙুলিত গণিব পাৰিবা আৰু সেইবোৰক কোৱা হয় সংখ্যাবাচক শব্দ কি বাচক শব্দ সংখ্যাবাচক শব্দ বা পৰিমাণ বুজাবলৈ পৰিমাণ কি তো বন্ধুক আমি গণিব পাৰো ফ্ৰেন্ডসক গণিব পাৰো তো ফ্ৰেন্ডস তো পৰিমাণবাচক হ'ব জানো নহয় পৰিমাণবাচক হ'ব নহয় তো পৰিমাণবাচক শব্দ কোনবিলাক হ'ব যিবিলাক আমি জুলিয়া বস্তুৰ আমি জুখি চাম যেনেকুৱা আমি যদি ওয়াটার টু লও এটো পৰিমাণবাচক শব্দ হ'ব যদি ওয়াটার থাকে ঠিক তেনেকৈ অয়েল হনা ঠিক তেনেকৈ মিল্ক এইবিলাক কি ৰে পৰিমাণবাচক শব্দ হনা এই শব্দবিলাক কি পৰিমাণবাচক আমি ইয়াত সংখ্যা আমি যদি মিল্ক তোমালোকক গণিব পাৰিবা নেকি যে এটা মিল্ক দুটা মিল্ক তিনিটা মিল্ক ইমানটো গাখীৰ এটা দুটা গাখীৰ এনে গম পাৰিবা জানো না নোৱাৰিবা অৰ্থাৎ আমি গণিব নোৱাৰো অৰ্থাৎ সেইবিলাক বাক্য কি হ'ব পৰিমাণবাচক বাক্য তো হেইটোৱে হল সংখ্যা বা পৰিমাণ এর সাম এনেকুৱা এটা ডিটারমিনার্স যেটো নেকি সংখ্যাবাচক শব্দটো আমি সাম ব্যৱহাৰ কৰিম আকৌ পৰিমাণবাচক শব্দটো আমি কি ব্যৱহাৰ কৰিম সাম ব্যৱহাৰ কৰিম বুজি পাইছানে হা এতিয়া চোৱা ইয়াৰ উপৰিও কৈছে কাউন্টেবল যে গণিব পৰা যিবিলাক নাউন থাকিব সেইবিলাকৰ আগত আমি সাম ব্যৱহাৰ কৰিম এন্ড আনকাউন্টেবল আৰু যিবিলাক আমি গণিব নোৱাৰো যিবিলাক শব্দ বা যিবিলাক নাউনক সেইবিলাকত আমি কি ব্যৱহাৰ কৰিম সাম ব্যৱহাৰ কৰিম বুজি পাইছা না এই কাৰণে কৈছে কাউন্টেবল আৰু আনকাউন্টেবল অৰ্থাৎ দুবিধ নাউনৰ আগত সাম ব্যৱহাৰ কৰা হয় এতিয়া আমি উদাহৰণটো ভালদৰে মনোযোগ দিম চোৱা ইয়াত কি কৈছো I have these friends in Guwahati চোৱা ইয়াত কৈছে যে মোৰ গুৱাহাটীত
কি আছে বন্ধু আছে ব্ৰেকেটত দিছে সাম এনি মেনি ইয়াৰ ক্ষেত্ৰত আমি অলপ এনি আৰু মেনিৰ অকমান টাচটো তোমাক দি দিও সাম আৰু মেনি সাম মানে কিছু সাম মানে অসমীয়াত আমি কিছুমান অৰ্থত ব্যৱহাৰ বেছিকে কৰা হয় কি অৰ্থত কিছুমান অৰ্থত তো এনিটো কেতিয়া ব্যৱহাৰ কৰিম আমি যেতিয়া বিশেষকৈ সাধাৰণতে আমি নেগেটিভ আৰু ইন্টাৰগেটিভ বাক্য চাম নেগেটিভ মানে কি নট থকা বাক্য আৰু ইন্টাৰগেটিভ মানে কি প্ৰশ্নবোধক থকা বাক্য সেইবিলাকক আমি বেছিভাগ ক্ষেত্ৰত এনি ব্যৱহাৰ কৰিম আৰু মেনি মানে কি এইটো বহুত বুজায় মেনি মানে কি বহুত মেনিটো আমি গণিব পৰা অকল খালি কি কি গণিব পৰা যিবিলাক নাউন আছে সেইবিলাকৰ ক্ষেত্ৰত আমি কি কৰিম মেনি ব্যৱহাৰ কৰিম অৰ্থাৎ মই এইটো পিছত দিন বুজাই দিম বাৰু আজি সামটো গণিব পৰা গণিব নোৱাৰো দুটা ক্ষেত্ৰতে আমি ব্যৱহাৰ কৰিব পাৰো বুজি পাইছা না তো ইয়াত আমি কি কৰিম আই হ্যাভ friends in Guwahati Guwahati more কিছুমান কি আছে friends আছে তেনেহলে আমি কি ব্যৱহাৰ কৰিম ইয়াত some I have some friends in Guwahati বুজি পাইছা চোৱা তাৰ পিছত চোৱা এইটো বুজা আগতে বুজি যোৱা তাৰ পিছত লিখিবা she needs water to drink চোৱা ইয়াত আমি এই friendsক আমি গণিব পাৰিম হনা অৰ্থাৎ এইটো কি ৰে কাউন্টেবল নাউন গণিব পৰা আৰু ইয়াত কৈছে waterক আমি গণিব পাৰিম জানো নোৱাৰিম এইটো কি হ'ব তেনেহলে গণিব নোৱাৰে অৰ্থাৎ আনকাউন্টেবল এইটো কি হৈ যাব আনকাউন্টেবল uncountable এই uncountable noun হলে আমি কি ব্যবহার করি some ঠিক আছে তাহলে she needs some water to drink তাহলে হচ্ছে my brother has planted these trees in the garden ইয়াতো কি হবে my brothers মানে কি মোর ভাই है না has planted মানে রুই দিছিলে these trees অর্থাৎ কিছুমান trees some trees very good ইয়াতো কি হবে some trees in the garden রুই দিছিল যে মোর ভাই কিছুমান কি কৰিছিলে trees অৰ্থাৎ গছ some trees সেই কাৰণে হ'ব ইয়াত ঠিক আছে ইয়াত trees টো আমি গণিব পাৰিম নে নাই পাৰিম হনা গণিব পৰা নাউন অৰ্থাৎ গণিব পৰা নাউনৰ আগত আমি some ব্যৱহাৰ কৰিম ঠিক তেনেকৈ এটো গণিব নোৱাৰা হ'ব advice ইয়াত কৈছে she gave me this advice means ধৰা উপদেশ হনা উপদেশ দিয়া তেনেহলে advice টো আমি গণিব নোৱাৰো uncountable হ'ব ইয়াৰ আগত কি হ'ব she gave me some advice কি হ'ব some advice there is sugar in the jar ইয়াতো কি হ'ব sugar মানে চেনি যেটো আমি চেনি গণিব পাৰিম জানো নোৱাৰিম তেনেহলে ইয়াতো কি হ'ব গণিব নোৱাৰিম some কিন্তু আমি many আৰু any ব্যৱহাৰ ইয়াত পিছদিনাখন আমি আৰু ভালদৰে বুজিম আজি এইখিনি লগে হ'ব ঠিক আছে তো চোৱা এতিয়া আমি বুজি লওঁ নাম্বার মানে কি লিখিছো আমি বচন না এতিয়া চোৱা আমি প্ৰথমতে কৈছো যে নাম্বার বা বচন বুলিলে কি বুঝো হ্যাঁ বা কি বুঝা ইয়াত কি কোৱা আছে এবাৰ বুজি লও শব্দটো বাক্যটো শব্দৰ যি ৰূপ বা গঠনৰ দ্বাৰা অৰ্থাৎ শব্দৰ যি ৰূপ বা গঠনৰ দ্বাৰা মানে এইটো এটা ব্লেক ৰূপ এইটো এটা ব্লেক ৰূপ হয় না এইটো এটা গঠন ব্লেক এইটো এটা গঠন ব্লেক এইটোৰ গঠন ব্লেক এইটোৰ গঠন ব্লেক হয় না নহয় কি গঠন ব্লেক আছে যে আমি চাইলো যে শব্দৰ যি ৰূপ বা গঠনৰ দ্বাৰা এটা বা এটাতকৈ অধিক এই গঠনটোৱে এই বুক শব্দটোৱে এটা কিতাপক বুজাইছে এখন কিতাপক বুজাইছে অৰ্থাৎ এখন বুজালে এইটো এটা শব্দৰ গঠন ব্লেক হল ইয়াৰ অর্থাৎ কি হৈছে এটা এস বেসিকে যোগ লাগিছে হনা নহয় তেনেহলে ইয়াৰ গঠনটো ব্লেক হল তো শব্দৰ যি ৰূপ মানে এইটো এটা ব্লেক ৰূপ আৰু এইটো এটা ব্লেক ৰূপ বা গঠনৰ দ্বাৰা বা ইয়াৰ গঠন এটা ব্লেক ইয়াৰ গঠন এটা ব্লেক গঠনৰ দ্বাৰা এটা বা এটাতকৈ অধিক তো এইটো এই বুকটোৱে এটা বুজাইছে আৰু এই বুকটোৱে বহুত কেটা এটাতকৈ অধিকক বুজাইছে হৈছে যে এটা বা এটাতকৈ অধিক জীৱ জন্তু ইয়াত কৈছে ইয়াতো আমি বুকখন জীৱ জন্তু নহয় মানে নহয় আমি ধৰি লৈছো জীৱ জন্তু যদি ক্ষেত্ৰত বুজায় আৰু এটা জীৱ ধৰা ডগ ইয়াত ডগ আছে তো এইটো এটা জীৱ হয় নহয় তো ইয়াত আমি এই ডগ ডিওজি শব্দটোক আমি এটা ডগক বুজাইছো এটা ডগক বুজাইছো তো এই ডগটোৱে যেতিয়া আমি এটাতকৈ অধিকক বুজাম এটাতকৈ কি হক বুজাম অধিকক তেতিয়া আমি কি যোগ কৰো কি আমি ডিফাৰেন্স কৰি দিও ডিও জি লগত আমি এটা কি লগাই দিও এস অৰ্থাৎ কি হৈ গল এটো ডগস আৰু এই ডগস শব্দটোৱে আমি কি কৰিছো বহুবচনক বুজাইছো অৰ্থাৎ এটাতকৈ বেছি হলে দুটা হলে আমি ডগস লিখিব লাগিব যদি পাঁচটা হয় তথাপিও আমি ডগস লিখিব লাগিব যদি 100টা হয় তথাপিও আমি কি লিখিব লাগিব ডগস লিখিব লাগিব গতিকে আমি এই ক্ষেত্ৰত কি কৰিছো এটাতকৈ বেছি হলে আমি এস যোগ দিছো
অর্থাৎ ইয়ার গঠন আর ইয়ার গঠন বেলেগ আর ইয়ার অর্থটো আমার কি হৈ গৈছে বেলেগ হৈ আছে এটা এটা ডগ বুজাইছে আৰু ইয়াত কি হবে বহুত কেইটা ডগ বুজাইছে অর্থাৎ এটা ডগ কি হৈছে বেছি ডগ বুজাইছে বা কুকুৰক বুজাইছে বুজি পাইছা ঠিক তেনেকৈ জীৱ-জন্তু বা বস্তুৰ ধাৰণা জন্মিলে এইটো এটা বস্তু বুলি ক'ব পাৰিম বুক এইবিলাক কি এটা বস্তু মানে এখন বস্তু হ'ব পাৰে কিবা তো বস্তুৰ যদি ধাৰণা জন্মে যে আমি এই বুক শব্দটো দেখাৰ লগে লগে আমাৰ এখন কিতাপৰ ধাৰণা জন্মিছে আৰু এই বুকস অৰ্থাৎ এস যোগ হোৱাৰ লগে লগে আমাৰ কিমানখনৰ ধাৰণা জন্মিছে বহুত কেইখনৰ ধাৰণা জন্মিছে গতিকে আমি গম পালো যে এনেকৈ যেনেকৈ জীৱ-জন্তুৰ ক্ষেত্ৰত এটা বা বহুত তাতকৈ বেছি ক্ষেত্ৰত আমি আমাৰ বুজি পাইছো ইয়াৰ গঠন অনুসৰি ঠিক তেনেকৈ আমাৰ ধাৰণা কিহৰ জন্মিছে যে এৰিয়াত এখন কিতাপ আছে আৰু ইয়াত কি আছে বহুত কেইখন কিতাপ না তো তাকে আমি কি বুলি কওঁ নাম্বাৰ বুলি কওঁ তাকে আমি কি বুলি কওঁ নাম্বাৰ বা বচন তো নাম্বাৰ আৰু বচন বুজি পালো কি বস্তু ঠিক তেনেকৈ নাম্বাৰক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত বা দুই প্ৰকাৰৰ আমাৰ কেই প্ৰকাৰৰ সাধাৰণতে দুই প্ৰকাৰৰ এটা হল সিঙ্গুলাৰ নাম্বাৰ আৰু এটা হল প্লুৰেল নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ কোনবিলাক যদি এটাক বুজায় যেটো শব্দই বা যি শব্দৰ ৰূপে মাত্ৰ এটা বস্তু বা এটা জীৱ-জন্তু বা এখনক বুজায় only for এখন যেটো বস্তুৱে বুজাওক নাইবা জীৱ-জন্তুৱে বুজাওক যদি এটাক বুজায় তেনেহলে কি হ'ব এটা আমি সিঙ্গুলাৰ নাম্বাৰ বুলি কম অৰ্থাৎ সিঙ্গুলাৰ অৰ্থাৎ অকলে হা আৰু প্লুৰেল শব্দটোৱে আমি কি কৰিম এটাতকৈ বেছি অৰ্থাৎ দুটাও হ'ব পাৰে ইয়াত তিনিটাও হ'ব পাৰে ইয়াত চাৰিটাও হ'ব পাৰে ইয়াত পাঁচটাও হ'ব পাৰে যদি এটাতকৈ বেছি বুজায় এটাতকৈ যদি বেছি বুজায় তেতিয়া আমি কি বুলি কম প্লুৰেল বুলি কম কি বুলি কম প্লুৰেল নাম্বাৰ বুলি কম তেনেহলে ইয়াত ডগ শব্দটো কি নাম্বাৰ হৈ যাব প্লুৰেল নাম্বাৰ বুজি পাইছা না তো এতিয়া আমি কি কৰিছো যে কিছুমান নাউনৰ শেষত আমি এস যোগ কৰি কি কৰা হয় প্লুৰেল কৰা হয় এই যিবিলাক শব্দ আমি লিখিছো এই শব্দবিলাক বা এই নাউনবিলাকক আমি কি কৰিছো এস যোগ কৰি আমি কি কৰিছো বহুবচন কৰিছো তো এবাৰ চাই লও ইয়াত বুক আছে আমি কি কৰিছো বুকস তেনেহলে ডেস্কটপ কি হ'ব ডেস্ক না ডেস্ক আৰু টেবিল কি হ'ব টেবিলস কি হ'ব টেবিলস BLES এটা আমি এস লগাই দিলে হৈ যাব না আৰু কি হ'ব কাউ তেনে কি হ'ব কোৱাচোন কাউস COWS কাউস ঠিক তেনেকৈ কি আছে ব্যাগ কি হ'ব ব্যাগস তাৰপিছত কি আছে বাৰ্ড birds BIRDS ঠিক তেনেকৈ আছে eggs ঠিক তেনেকৈ আছে flowers 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 boys বুজি পাইছা এনেকে কি কৰিলো আমি এই ইয়াত এজন লৰা বুজাইছে আৰু ইয়াত এস থকা মানে কি এজনতকৈ বেছি অৰ্থাৎ দুজন হ'ব পাৰে তিনিজন হ'ব পাৰে চাৰিজন হ'ব পাৰে ইয়াত অৰ্থাৎ এটো আমি কি গম পালো যে এটাতকৈ বেছি বুজালে এলক কি বুলি কোৱা হয় প্লুৰেল নাম্বাৰ বুলি কোৱা কি বুলি কোৱা হয় প্লুৰেল নাম্বাৰ তো এতিয়া হা ঠিক তেনেকৈ আমি অকল এস যোগ দি যে গোটেইখিনিক আমি যিমান নাউন আছে গোটেইখিনিকে আমি এস যোগ দি আমি প্লুৰেল কৰিম হেতু নহয় ইয়াত কিছুমান আছে সোয়া ইয়াত কি লিখা হৈছে যে সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউনৰ শেষত যদি সিঙ্গুলাৰ এইবিলাক সিঙ্গুলাৰ নাউন বুজোৱা নাউন হয়না এইবিলাক সিঙ্গুলাৰ নাউন বুজোৱা নাউনৰ শেষত মানে ইয়াৰ শেষত পিছত যদি এস বা এসএইচ ইয়াত শেষত কি আছে এস আছে এস বা এসএইচ বা সিএইচ বা এক্স এই শব্দ কেইটা থাকে ঠিক আছে এস বা এসএইচ বা সিএইচ বা এক্স থাকে আৰু ইয়াৰ উচ্চাৰণ যদি কিহৰ দৰে হয় স্বৰ দৰে হয় কিহৰ দৰে হয় স্বৰ দৰে হয় তেন্তে এইবোৰ নাউনৰ লগত আমি ইএস যোগ দিব পাৰো ইএন যোগ দিব পাৰো আৰএন যোগ দিব পাৰো এইবিলাক যোগ কৰি কি কৰা হয় প্লুৰেল নাম্বাৰ কৰা হয় বুজি পাইছা নে এতিয়া বুজা ইয়াত কৈছে এচ এইটো কি উচ্চাৰণ হৈছে এচ ইয়াত চৰ নিচিনা এটা লোপ পাইছে শব্দৰ উচ্চাৰণটো এচ অৰ্থাৎ আমাৰ উচ্চাৰণটো চৰ নিচিনা লোপ পাইছে গতিকে শেষত কি আছে এজ আছে বা এজ ইজ থাকিলেও আমাৰ কি হ'ব ইএস যোগ দিম ইয়াত কি যোগ দিম ইএস ইয়াত আমি কি যোগ দিছো ইএস অৰ্থাৎ এচ এচএস কি হৈ গৈছে এচ এচএচ দেখো glasses ox ইয়াত আমাৰ এজ আছে লাষ্টৰ শেষত কি আছে এক্স আছে এক্স থাকলে কি হ'ব ইএন যোগ দিম আমি কি যোগ দিম ইএন তাহলে ইয়াত হবে oxen কি হ'ব oxen fox ইয়াত শেষত কি আছে এক্স আছে তেনালি কি হৈ যায় আমি যোগ দিম ইএন oxen child
চিলড্ৰেন ইয়াত আৰিয়ান যোগ দিয়া আছে কি যোগ দিয়া আছে আৰিয়ান চিলড্ৰেন এটা আমি মুখস্থ কৰি ৰাখিম তাৰপিছত কি আছে ফিশ এসএস আছে হনা এসএস আছে ফিশ হলে দেখিবে ফিশেস ইয়া যোগ দিয়া আছে কি যোগ দিয়া আছে ইয়েস এইকিটা স্বতন্ত্ৰ ৰূপ এনে ধৰণে আমি মুখস্থ কৰিব লাগিব আৰু ঠিক তেনেকৈ আছে বক্স তেনেল কি হ'ব বক্সেস ইয়া যোগ দিয়া আছে ডিশ ডিশেস বেঞ্চ বেঞ্চেস হনা প্রেস প্রেসেস তো ইয়া যোগ দি নাইবা আমি কি যোগ দিছো আরিয়ান আৰু নাইবা ইয়ান এই কেটা শব্দ যোগ দিও আমি কি কৰো প্লুরাল নম্বৰ কৰা হয় এইবিলাক এই শব্দ কেটা আমাৰ কি হয় স্বতন্ত্ৰ ৰূপ আমি এইবিলাক এনেকে মুখস্থ কৰিব লাগিব বুজি পাইছা আমি প্লুরাল নম্বৰ বুজি পালো কি আৰু সিঙ্গুলার নম্বৰ কি বুজি পালো সিঙ্গুলার নম্বৰ মানে এটা বা এখনক বা এজনক বুজাব আৰু প্লুরাল নম্বৰ মানে কি ৰে বহুত জনক বুজাব বা বহুতক বুজাব বা কি ৰে বহুত কেইটা বস্তু বুজাব মানে নহয় তো এনেকুৱা ধৰণা জৰিলে আমি কি কৰিম প্লুরাল নম্বৰ বুজি পাম আৰু সিঙ্গুলার নম্বৰ হলে মাত্ৰ এটাক বুজাব হনা বুজি পাইছা ঠিক আছে নেক্সট এতিয়া চোৱা আমি কি কৰিছো নেক্সট নিয়ম যেটো যে সিঙ্গুলার নাম্বার বুজোৱা নামৰ শেষত যদি ও থাকে এই যে এটো নাউন আছে এই নাউনৰ শেষত কি আছে ও আছে না সেইকাৰণে কৈছে সিঙ্গুলার নাম্বার বুজোৱা নামৰ শেষত যদি কি থাকে ও থাকে আমি এইটো ও পাইছো এইটো ও পাইছো এইটো ও পাইছো এইটো ও পাইছো এইটো ও না এনেকুৱা নাউন অৰ্থাৎ ও থকা যিবিলাক নাউন আছে এই ও থাকিলে ইএস যোগ কৰি প্লুরাল কৰা হয় ইয়াত আমি অকলিফৰ কি লগাম ইএস যদি ও পাও তেনেহলে কি লগাম ইএস তো প্ৰথম শব্দটোত আমি কি পাইছো সোৱা যে বাফেলো এটি কি উচ্চাৰণ কোৱাচোন বাফেলো তেনেহলে হ'ব ইয়াত ও লৈকে লিখি পিনে বাফেলো লৈকে লিখি পিনে ইএস লগাই দিম তেনেহলে উচ্চাৰণ কি হৈ যাব কোৱাচোন বাফেলোস কি হৈ যাব বাফেলোস উচ্চাৰণ কৰিবা কোৱা ব্যাম্বো ব্যাম্বো ইয়াত ও আছে ও থাকিলে আমি কি কৰিম ওটাই শব্দটো লিখি ইএস লগাই দিম সেটা কোৱাচোন এটো উচ্চাৰণ কি হৈ যাব ব্যাম্বোস তাৰপিছত টমেটো 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 টমেটোস টমেটোস মানে কি হ'ব কোৱাচোন টমেটো লৈকে লিখিম টিও এম এ টিও শেষত কি লগাই দেন ইএস লগাই দিম ঠিক আছে তাৰপিছত কোৱা ম্যাঙ্গো ম্যাঙ্গো তেনেহলে কি হৈ যাব কোৱাচোন ম্যাঙ্গোস কি হৈ যাব ম্যাঙ্গোস কোৱা ম্যাঙ্গো ম্যাঙ্গো ম্যাঙ্গোস ম্যাঙ্গোস কার্গো কার্গো কার্গোস কার্গোস সি এ আর কার জি ও এস আছে কার্গো এতিয়া ভাত নেক্সট সিঙ্গুলার নাম্বার এইটো এটা নিয়ম বুজি পালো আমি ও থকা নিয়ম মনত থাকিব এতিয়া চোৱা যদি সিঙ্গুলার নাম্বাৰৰ বুজোৱা নামৰ শেষত এইটো এটা সিঙ্গুলার নাম্বার বুজোৱা নাম হয়না যদি কি থাকে ওয়াই থাকে ইয়াত ওয়াই পাইছো নে নাই যদি সিঙ্গুলার নাম্বার বুজোৱা যদি নামৰ শেষত যদি কি থাকে ওয়াই থাকে আৰু তাৰ আগত কনসোনেন্ট থাকে আৰু তাৰ আগত কি থাকে কনসোনেন্ট অৰ্থাৎ আমি কনসোনেন্ট কি পাও বি ইয়াত কনসোনেন্ট বি পাও আমাৰ ভৱেল কেইটা আমাৰ যেটো 26টা লেটাৰ আছে এই লেটাৰ কি হৈছে আমাৰ ভৱেল কেইটা বাদ দি পিনে আমি বাকি যিখিনি বৰ্ণ পাম এইবিলাক কি বুলি কও কনসোনেন্ট তো যেনেকৈ আমি এ টু আমাৰ কি হয় ভৱেল হয় তাৰ পিছত আমাৰ কি হয় বি আহে এ বি সি ডি ইটো হ'ব নেকি ইটো ভৱেল গতিকে ইটোটো আমাৰ কনসোনেন্ট নহয় তেনেহলে কি আহিব তাৰ পিছত কনসোনেন্টটো এফ যে এই যিকেটা আমাৰ ভৱেল বাদ দি যিকেটা শব্দ থাকিব বৰ্ণ থাকিব তাক আমি কি কও কনসোনেন্ট তো এই বি টু আমি কি ভৱেল হয় নেকি নহয় তো কনসোনেন্ট যদি হয় তো আমি গম পাম যে যদি শেষত গৈ এটা ওয়াৰ্ডৰ শেষত ওয়াই থাকে আৰু তাৰ আগৰ বৰ্ণটো কি থাকে কনসোনেন্ট থাকে সেইটোৱে কৈছে যে সিঙ্গুলার নাম্বার বুজোৱা নামৰ শেষত যদি ওয়াই থাকে আৰু তাৰ শেষত কনসোনেন্ট থাকে আৰু তাৰ শেষত কি আৰু তাৰ আগত কি থাকে কনসোনেন্ট থাকে অৰ্থাৎ আমি ওয়াইৰ আগত কনসোনেন্ট পাইছো নে নাই তো যদি কনসোনেন্ট থাকে তেন্তে ওয়াই ঠাইত আমি কি লিখিব লাগিব আই এই ওয়াই ঠাইত আমি কি লিখিব লাগিব আই ইয়াত আমি কনভার্ট কৰিছো কেনেকৈ চোৱা আমি এই ওয়াই ঠাইত কি কৰিছো গোটেইখিনি লিখে ঠিকে লিখিছো বি এ বি লৈকে লিখিছো তাৰপিছত ওয়াই ঠাইত আমি কি লিখিছো আই দেখা পাইছা তো ইয়াত আমি কি কৰিছো ওয়াই ঠাইত আই লিখি পিনে আমি কি কৰিব লাগিব ইএস যোগ কৰিলে আমাৰ কি হৈ যায় প্লুৰাল নাম্বাৰ হৈ যায় গতিকে আমি ওয়াই ঠাইত আই লিখিছো আৰু ইএস যোগ দিছো তেন্তে এইটো কি হৈ গল প্লুৰাল ৰূপ এই প্লুৰাল নাম্বাৰটো হৈ গল সো বেবি তেনেহলে উচ্চাৰণটো কি হ'ব বেবি বেবিজ
তেনেহলে ঠিক তেনেকৈ আছে এইটো সিটি তো তেনেহলে তোমালোকে কি কৰিবা y টো নিলিখিবা ci t লৈকে লিখিবা ci t তাৰ পিছত তোমালোকে y টো কি লিখিবা I তাৰ পিছত es লগাই দি পিনে কি কৰিবা তোমালোকে পুৰা নম্বৰ কৰি দিবা cities বুজি পাইছা অৰ্থাৎ এই সিটি অল এখন নগৰ আৰু এই সিটিছ মানে বহুত নগৰ নগৰবোৰ এনেকে হ'ব সিটি বুজি পাইছা cities বেবি মানে কি হ'ল কেসুৱা তেনেহলে কি হ'ব কেসুৱা সকল কি হ'ব কেসুৱা সকল এই বেবিছে কি হৈছে পুৰা নম্বৰ বুজিছে অৰ্থাৎ এজনতকৈ বেছি বুজাইছে ঠিক তেনেকৈ কি আছে ডিউটি ইয়াত আমাৰ শেষত কি আছে y আছে তেনেহলে এটো আমি কি কৰিম y টো উঠাই দি পিনে আৰু শেষত y আৰু আগৰটো কনসোনেন্ট আছে গতিকে আমি কি কৰিম যদি এনেকৈ y থাকে আৰু আগৰটো তাৰ আগৰটো কনসোনেন্ট থাকে তেনেহলে আমি y ঠাত কি লিখিম I আৰু es গতিকে কি হবে ডিউটিজ বানানটো কৈ দিয়া এতিয়া কি হ'ব ৰূপটো d u t i e s এইটো आंसर কবা তোমালোকে কাউন্ট্রি তেনেহলে কি হ'ব কিচন হৈ যাব কাউন্ট্রি বানান কৈ দিবা c o u n t r i e s আমি y ঠাত কি লিখিছো I তাৰ পিছত আমি কি লগাই দিছো es লগাই দিছো বুজি পাইছা সকলে বুজিছা নে বুজিছা সকলে তাৰ পিছত কোৱা লেডি ইয়াত আছে লেডি y আছে শেষত তেনে y ঠাত আমি কি লিখিম I তেনেহলে কি হৈ যাব L A D I তাৰ পিছত কি লগাই দিম es তেনেহলে কিউচনটো কি হ'ব লেডিজ কিউচন হ'ব ৰে লেডিজ এটা এইটো আছে কি শেষত গৈ ইউনিভাৰ্সিটিত আমি কি আছে শেষত আমাৰ y আছে আৰু তাৰ আগত কি আছে t আছে তেনেহলে আমি y ঠাত I লিখিম গোটেইখিনি একে লিখিম U N I uni V E R ver S I T Y নিলিখি কি লিখিম I E S কি হৈ গল ইউনিভাৰ্সিটিজ বুজি পাই সিঙ্গুলাৰ পৰা প্লুৰাল নম্বৰত দবলৈ দিয়ে তেতিয়া আমি চাম যদি ওয়াৰ্ডৰ শেষত y দেখা পাও y টো আৰু তাৰ আগত যদি আমি কনসোনেন্ট বৰ্ণবিলাক দেখা পাও এই বৰ্ণটো কনসোনেন্ট দেখা পাইছো না R D T যদি কনসোনেন্ট শেষৰ ওয়াৰ্ডটো y দেখা পাও আৰু তাৰ আগৰ যেটো বৰ্ণ এটো যদি আমি কনসোনেন্ট দেখা পাও তেনেহলে y ঠাত আমি কি লিখিম I তাৰ পিছত আমি কি কৰিম es বহাই পিনে আমি কি কৰিম প্লুৰাল নম্বৰ কৰি দিম বুজি পাইছা নে বাবা তো ঠিক তেনেকুৱা তোমালোকক কেইটামান কৰিব দিম তোমালোকে কৰিবা এতিয়া ঠিক আছে